মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছা। তোমালোকে বাৰু চুটিগল্প পঢ়িছানে? সাহিত্যৰ বিভিন্ন ভাগৰ ভিতৰত এটা হৈছে চুটিগল্প। অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক শীলভদ্ৰৰ চিঠি নামৰ চুটিগল্পটি তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু আজি সেই পাঠটিৰ সম্বন্ধে এটি চমু আভাস তোমালোকক দিবলৈ চেষ্টা কৰিম। আমি পাঠৰ বিষয়বস্তুলৈ যোৱাৰ আগতে জানিব লাগিব চুটিগল্পনো কি। অসমীয়াত চুটিগল্পৰ জনক কোন? ইংৰাজী শ্বৰ্ট ষ্টৰীৰ প্ৰতিশব্দ হিচাপে অসমীয়াত চুটিগল্প বা কোনোৱে গল্প শব্দৰ ব্যৱহাৰ কৰিছে। সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত, বিভিন্ন ভাগৰ ভিতৰত এক সমৃদ্ধিশালী বৰ্ণময় কলা হৈছে চুটিগল্প। ব্যস্তময় জীৱনত মানুহৰ সাহিত্যৰ সোৱাদৰ চাহিদা পূৰণ কৰিবলৈ যাওঁতে চুটিগল্পৰ উদ্ভৱ আৰু বিস্তাৰ সাধন হোৱা বুলি ক'ব পাৰি। চুটিগল্প সাধাৰণতে বাস্তৱ জীৱন আধাৰিত কলা। আধুনিক সাহিত্যৰ অন্তৰ্ভুক্ত চুটিগল্প মানুহৰ জীৱন সময়ৰ লগে লগে পৰিৱৰ্তন হয়। সমাজ পৰিৱৰ্তনশীল, সময় পৰিৱৰ্তনশীল, তাৰ লগত খোজ মিলাই মানুহৰ জীৱনো সলনি হয়। মানৱ জীৱন তথা সময়ৰ পৰিৱৰ্তনৰ লগে লগে চুটিগল্পৰ আংগিকো সলনি হয়। সাহিত্যত যিহেতু সমাজৰ প্ৰভাৱ পৰে, সময়ৰ প্ৰভাৱ পৰে, সেয়ে মানুহৰ জীৱন আধাৰিত চুটিগল্প ৰচনা কৰিবলৈ যাওঁতে সময়ৰ লগে লগে চুটিগল্পৰ আংগিক সলনি হোৱা দেখা যায়। সেয়েহে চুটিগল্প কাক বোলে বা চুটিগল্পৰ সংজ্ঞা সম্পৰ্কে এটা শুদ্ধ মত কোনো সমালোচকে পোষণ কৰা দেখা নাযায়। চুটিগল্প কাক বোলে তাৰ উত্তৰ একে আখৰতে দিয়াটো কঠিন। এডগাৰ এলেন পোৱে চুটিগল্পৰ সংজ্ঞা সম্পৰ্কে সময়ৰ ফালে আঙুলিয়াই দিছে। তেখেতে মন্তব্য কৰি কৈছে যে চুটিগল্প এনে এক বৰ্ণনাত্মক কলা যাক আধা ঘণ্টাৰ পৰা 1 বা 2 ঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা হ'ব লাগে। আনহাতে সমালোচক H.G. ৱেলছে সময়ৰ পৰিমাণ আৰু কমাই আনি 10 মিনিটৰ পৰা 50 মিনিটৰ ভিতৰত একোটা চুটিগল্প পঢ়ি শেষ কৰিব পৰা হ'ব লাগে বুলি মত দিছে। সেইবাবে হয়তো চুটিগল্পৰ সংজ্ঞাৰ বিপৰীতে কেইটিমান বৈশিষ্ট্যকহে সংজ্ঞা হিচাপে আগবঢ়াই দিয়া হয়। বৈশিষ্ট্যৰ ক্ষেত্ৰত প্ৰথমে ক'ব লাগিব চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয়। আকস্মিকতাই কৌতূহলৰ সৃষ্টি কৰে আৰু সেয়াই ব্যঞ্জনাৰ ৰূপ লয়। চুটিগল্পৰ সামৰণি নাটকীয় হয়, শেষ হৈল না শেষ, এই হৈছে চুটিগল্পৰ সামৰণি। দ্বিতীয়তে চুটিগল্পৰ কেন্দ্ৰস্থ ভাৱ সাধাৰণতে এটাহে হয়। এটা মূল বিষয়ক কেন্দ্ৰ কৰি বা এটা মূল বিষয়বস্তু কেন্দ্ৰ কৰি, পৰিস্থিতিক কেন্দ্ৰ কৰি চুটিগল্প ৰচনা কৰা হয়। বহু বেছি ভাৱৰ সমাৱেশ বা বিভিন্ন ধৰণৰ কাহিনী, সৰু সুৰা কেইবাটাও কাহিনী চুটিগল্পত উপস্থাপনৰ সুবিধা নাথাকে। একাধিক চৰিত্ৰৰ প্ৰাধান্যও চুটিগল্পত দেখা নাযায়। এটা মাত্ৰ মূল চৰিত্ৰক কেন্দ্ৰ কৰি চুটিগল্পৰ বিষয়বস্তু আগবাঢ়ি যায়। গল্পৰ পৰিসৰ ঠেক। কম কথাৰ মাজতে বহুখিনি কথাৰ সম্ভেদ দিয়া হয় চুটিগল্পত। সেয়েহে বিন্দুৰ মাজত সিন্ধুৰ বিস্তৃতি চুটিগল্পৰ আন এটা লক্ষণ।
এনেদৰে চালে ক'ব পাৰি চুটিগল্প সম্পৰ্কে ক'ব পাৰি যে মানুহৰ বাস্তৱ জীৱনত ঘটা কোনো ঘটনা এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ আৰু এটা মূল চৰিত্ৰৰ মাজেৰে উপস্থাপন কৰি প্ৰকাশ কৰিলে তাক চুটিগল্প বুলি অভিহিত কৰিব পাৰি। চুটিগল্প ৰচনাৰ কেইটামান উপাদান আছে। কেইটামান উপাদানৰ ওপৰত ভিত্তি কৰি চুটিগল্প ৰচনা কৰা হয়। বিষয়বস্তু, ঐক্য, কথোপকথন, ৰচনাৰীতি, এইবিলাক ৰচনাৰীতি আদি উপাদানৰ সহায়ত চুটিগল্প ৰচনা কৰা হয়। চুটিগল্পৰ আদিৰূপ সম্পৰ্কে আমি গিঅ'ভানি বুকাচিঅ'ৰ ডেকামেৰনলৈ আঙুলিয়াব পাৰি। তাত কিছু আধুনিক চুটিগল্পৰ লক্ষণ সম্বন্ধিত কাহিনী কিছুমান পোৱা গৈছিল। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱ। তেখেতে অসমীয়া সাহিত্যৰ প্ৰত্যেকটো ধাৰাই সাহিত্যৰে সমৃদ্ধিশালী কৰিছে। সাহিত্যৰথী বেজবৰুৱাদেৱৰ হাততেই চুটিগল্পই জন্ম লাভ কৰে আৰু তেখেতে কাটি দিয়া বাটেৰেই বিভিন্নজন সাহিত্যিকে গল্পকাৰে বিভিন্ন সময়ত অসমীয়া চুটিগল্পৰ ধাৰা সমৃদ্ধিশালী কৰাত সহায় কৰিছে। আমাৰ পাঠ্য চুটিগল্পটিৰ গল্পকাৰ শিলভদ্ৰ। 60ৰ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে গল্প লিখি অসমীয়া গল্প সাহিত্যৰ ভঁৰাল চহকী কৰা অন্যতম গল্পকাৰ হৈছে শিলভদ্ৰ, যাৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী। ৰামধেনু আলোচনীৰ পৰা আৰম্ভ কৰি বিভিন্ন আলোচনীত এইগৰাকী গল্পকাৰৰ গল্প প্ৰকাশ পাইছে। এইজনা গল্পকাৰৰ গল্পৰ বিষয়বস্তু, চৰিত্ৰ, পৰিৱেশ অতি বাস্তৱধৰ্মী। গল্পৰ ভাষাও অনাড়ম্বৰ, অলংকাৰপূৰ্ণভাৱে বা অলংকাৰ ব্যৱহাৰ নকৰাকৈ সহজ সৰল কথাৰ মাজেৰে এইজনা গল্পৰ ভাষা প্ৰকাশ পায়। সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ, সকলো স্তৰৰ মানুহৰ জীৱন শিলভদ্ৰৰ লিখনিত প্ৰকাশ পাইছে। বিষয়বস্তু আৰু ভাৱবস্তু কেন্দ্ৰিক কল্পনাৰ ঐক্য ৰক্ষা কৰাত এইজনা গল্পকাৰক সফল বুলিব লাগিব। ৰেৱতীমোহন দত্ত চৌধুৰীদেৱে সাহিত্য ৰচনাৰ বাবে শিলভদ্ৰ ছদ্মনাম লৈছিল। তেখেতৰ জন্ম হয় 1924 চনত ধুবুৰী জিলাৰ গৌৰীপুৰত। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ এইজনা গল্পকাৰে কটন কলেজত বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। পাছত বাংলাদেশত থকা কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে গল্পকাৰজনাই। 1946 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি স্নাতকোত্তৰ উপাধি লাভ কৰে আৰু 1947 চনত গণিতৰ অধ্যাপক ৰূপে কটন কলেজত যোগদান কৰে। 1957 চনত এইজনা গল্পকাৰে অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ত যোগদান কৰে আৰু তাৰ পৰাই 1982 চনত অৱসৰ গ্ৰহণ কৰে। অসমীয়া কথাশিল্প জগতৰ এইজনা গল্পকাৰে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল উপন্যাস ৰচনাৰ জৰিয়তে। তেখেতৰ প্ৰথম উপন্যাস সংকলন আছিল মধুপুৰ আৰু তৰংগিনী। প্ৰকাশ কাল আছিল 1971 চন। পাছলৈ অৱশ্যে তেখেতে গল্পকাৰ হিচাপেহে খ্যাতি লাভ কৰে। তেখেতৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ হৈছিল 1975 চনত। তেখেতৰ কলম নিগৰি অহা আন গল্প সংকলন হৈছে কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, উত্তৰণ, মধুপুৰ বহুদূৰ, আকৌ মধুপুৰ, দায়িত্ব আৰু অন্যান্য গল্প, তৰুৱা কদম, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। ৰিবভানুংকুল আৰু কেইটিমান গল্প আৰু ৰূপান্তৰ
তেখেতৰ অনুবাদ গ্ৰন্থ। সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি মৰ্মে সাহিত্যিকজনাই বহুকেইটা বঁটাৰে সন্মানিত হোৱাৰ সুযোগ লাভ কৰিছিল। 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে 1992 চনত। সাহিত্যিকজনাই সাহিত্য অকাডেমী বঁটা লাভৰ সন্মানেৰে বিভূষিত হৈছিল মধুপুৰ বহুদূৰ গ্ৰন্থৰ বাবে 1994 চনত। সাহিত্য জগতলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেখেতক 2002 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। 2008 চনৰ 19 ফেব্ৰুৱাৰী তাৰিখে অসমীয়া সাহিত্য জগতৰ এক উল্লেখনীয় ব্যক্তিত্ব শিলভদ্ৰৰ মৃত্যু হয়। শিলভদ্ৰ এগৰাকী সুনিপুণ গল্প লেখক। বাস্তৱ জীৱনৰ সৰু সৰু কথাক লৈ ৰচনা কৰা গল্পসমূহৰ মাজেৰে এক অসাধাৰণত্ব প্ৰকাশ পায়। আমাৰ পাঠ্য চিঠি নামৰ চুটি গল্পটি তেখেতৰ চিঠি আৰু অন্যান্য গল্প নামৰ সংকলনটিৰ পৰা লোৱা হৈছে। চিঠি শব্দটিত লুকাই আছে বহুখিনি অৰ্থ, এক নষ্টালজিক ভাৱ, কিয়নো এসময়ত চিঠিয়ে আছিল মানুহৰ যোগাযোগৰ মাধ্যম, হৃদয়ৰ বতৰা কঢ়িয়াই নিয়াৰ মাধ্যম। অৱশ্যে সময়ৰ লগে লগে জীৱন ধাৰণৰ প্ৰণালী সলনি হয় আৰু বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণে চিঠিৰ অস্তিত্ব তথা প্ৰাসংগিকতাক ম্লান কৰি তুলিছে। তেনে এটি বিষয় চিঠি। সেই চিঠিৰ বিষয়ক কেন্দ্ৰ কৰি দুখন ঘৰত সৃষ্টি হোৱা ভাৱৰাজিক আমাৰ গল্পটিৰ মাজত প্ৰকাশ কৰা হৈছে। চিঠি গল্পৰ মূল চৰিত্ৰ হৈছে ভূদেৱ চৌধুৰী। প্ৰশান্ত শৰ্মা তেখেতৰ সৰুকালৰ বন্ধু। ইতিমধ্যে দুয়োয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। চহৰৰ দুটা বেলেগ অঞ্চলত দুয়োজনৰে আৱাসস্থল। চহৰীয়া জীৱনৰ আৰাম ভোগ কৰিবৰ বাবে যিবোৰ সুবিধাৰ প্ৰয়োজন সেয়া দুয়োজনৰে অভাৱ। সেয়ে গল্পকাৰে গল্পৰ আৰম্ভণিতে কৈছে, দুয়োৰে বয়স হৈছে, অৱসৰ লোৱাৰ কেইবাবছৰো হ'ল। দুয়ো চহৰৰ ভিন্ন প্ৰান্তত থাকে। চহৰত আলৈ আহুকাল নোহোৱাকৈ বাস কৰিবলৈ হ'লে আনুষংগিক যিবোৰ সা সুবিধা লাগে দুজনৰ এজনৰো সেইবোৰ নাই। গাড়ী নাই, ফোন নাই, যোগসূত্ৰ ৰাখিবলৈ বিচাৰিলেও উপায় নাই। চিটিবাছত যিহে ভিৰ, উঠিবলৈ ভয় লাগে, যোগসূত্ৰ ৰাখে কেনেকৈ? গতিকে গল্পটোৰ আৰম্ভণিতে আমি এটা কথাৰ আভাস পাইছোঁ যে দুজন বন্ধুৰ কথা কৈছে। দুয়োজন বন্ধুৱে ইজনে সিজনক লগ পাব পৰা, দুয়োজনৰ মাজত যোগাযোগ হ'ব পৰাৰ একো সুবিধা নাই। আধুনিক আৰামদায়ক জীৱনৰ যিবোৰ আহিলা, সেই আহিলা তেওঁলোকৰ অভাৱ। চিটিবাছৰ জৰিয়তে যদিও তেওঁলোকে অহা যোৱা কৰি ইজনে সিজনক লগ পাব পাৰে, কিন্তু চিটিবাছত হোৱা ঠেলা হেঁচা ভিৰৰ বাবে অৱসৰপ্ৰাপ্ত দুয়োজন ব্যক্তিয়ে চিটিবাছত উঠিবলৈও ভয় কৰে। গতিকে অৱসৰ গ্ৰহণৰ পাছত দুয়োজন ব্যক্তি অৰ্থাৎ দুয়ো বন্ধুৰ মাজত যোগাযোগৰ কোনো ব্যৱস্থা নাছিল। নিজৰ ফোন বা গাড়ী এখন নথকাৰ বাবে সহজে যাবও পৰা নাছিল। পৰস্পৰ এই দুয়োজন বন্ধু, যি দুজন বন্ধু তৃতীয় শ্ৰেণীৰ পৰা একেলগে পঢ়িছিল, তেওঁলোকৰ মাজত ভাৱৰ আদান প্ৰদানৰ বাবে কেতিয়াও চিঠিৰে যোগাযোগ কৰাৰ কথাও ভবা নাছিল। কাৰণ তৃতীয় শ্ৰেণীৰ পৰা একেলগে পঢ়া দুয়োজন বন্ধুৱে চাকৰি দিনলৈকে ইজনে আনজনক লগ পাই আছিল। গতিকে তাৰ বাহিৰেও যে বেলেগ ধৰণে যোগাযোগ কৰিব লাগে সেই কথা তেখেতসকলৰ মনলৈ অহাই নাছিল। গল্পৰ চৰিত্ৰৰ নাম উল্লেখ কৰি কৈছে ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা।
ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰস্পৰৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই চিঠি লিখিও যে যোগাযোগ ৰাখিব পাৰি এই চিন্তা মনলৈ অহাই নাই গতিকে যিকেইজন বন্ধুৱে অত্যাৱশ্যকীয় সা সুবিধা নথকাৰ বাবে ইজনে সিজনক লগ কৰিব পৰা নাছিল লগ ধৰিব পৰা নাছিল সেই দুজন বন্ধুৱে কেতিয়াও চিঠিৰে যোগাযোগ কৰাৰ কথাও ভবা নাছিল আশ্চৰ্য কাণ্ড হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্তলৈ এখন চিঠি লিখিলে তুমি বুলি লিখা আৰম্ভ কৰিছিল কিন্তু তুমি কাটি তই বুলিয়ে লিখিলে তৃতীয় শ্ৰেণীৰ পৰা একেলগে পঢ়া চিৰকাল তই বুলি সম্বোধন কৰি আহিছে এতিয়া হঠাতে আৰু তুমি কিয় প্ৰশান্ত শৰ্মালৈ লিখা ভূদেৱ চৌধুৰীৰ এইখনেই প্ৰথম আৰু শেষ চিঠি হঠাতে এদিন আচৰিত কাণ্ড হিচাপে ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে প্ৰথমে বন্ধুক তুমি বুলি সম্বোধন কৰা চিঠিখনত তেখেতে তুমিৰ ঠাইত তই লিখিলে তই শব্দৰ মাজত যেন বন্ধুৰ প্ৰতি থকা সকলো আবেগ অনুকম্পা অধিকাৰ প্ৰকাশ পাইছিল কৰ্মজীৱনৰ অৱসৰৰ পাছত অকলশৰীয়া মুহূৰ্তত হয়তো বন্ধুৰ সান্নিধ্য লাভৰ আশাই ভূদেৱ চৌধুৰীক চিঠি লিখিবলৈ প্ৰেৰণা যোগাইছিল সেয়ে অৱসৰৰ পাছত বহুদিন লগ নোপোৱা বন্ধুলৈ চৌধুৰীদেৱে এখন চিঠি লিখাৰ প্ৰয়োজনীয়তা বাৰুকৈ অনুভৱ কৰিলে গল্পটিত ৰবীন্দ্ৰনাথৰ চিঠি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিৰ প্ৰসংগও উত্থাপন কৰা হৈছে চিঠি এখনেই চিঠিৰ মূল্য ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰৰ পিছতো এতিয়াও বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে প্ৰতিখন চিঠিৰ প্ৰতিটো বাক্য যে অতি গুৰুত্বপূৰ্ণ তেনেকুৱাও নহয় অতি সাধাৰণ গতানুগতিক উক্তি পৰিচিত অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথক চিঠি দিছিল এষাৰে কিবা উত্তৰ পালে সেই অমূল্য সম্পদ পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি চিঠি এখনত কি লিখা থাকে তাতোতকৈও চিঠিখনৰ মূল্য বহুত বেছি প্ৰিয়জনৰ পৰা চিঠি এখন পোৱাৰ আনন্দই বেলেগ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত তেখেতে নিজে লিখা বা তেখেতে লিখা চিঠিৰ প্ৰত্যুত্তৰ হিচাপেই হওক বা আনে তেখেতলৈ দিয়া চিঠি বুলিয়েই হওক প্ৰতিখন চিঠিৰ যথেষ্ট গুৰুত্ব আছে আৰু তেখেতলৈ অহা তেখেতৰ লগত সংগতি ৰাখি লিখা চিঠিবোৰৰ গুৰুত্ব উপলব্ধি কৰিয়েই এতিয়াও বঙালী আলোচনীত চিঠিবোৰ ছপা কৰা হৈছে কিন্তু চিঠিখনৰ বাক্যবোৰ গুৰুত্বপূৰ্ণ হয়নে নহয় সেইটো ডাঙৰ কথা নহয় কথা হ'ল অতি সাধাৰণ গতানুগতিক কথায়ো কেতিয়াবা চিঠি এখনৰ মূল্য বা হৃদয়ৰ ভাষাৰ মূল্য বৃদ্ধি কৰিব পাৰে পৰিচিত হওক অপৰিচিত হওক বিভিন্ন প্ৰান্তৰৰ বিভিন্ন মানুহে বিভিন্ন কথাৰে বিভিন্ন উপলক্ষৰে ৰবীন্দ্ৰনাথ ঠাকুৰদেৱলৈ চিঠি লিখিছিল যদি তেখেতৰ পৰা কিবা সামান্যভাৱে উত্তৰ পায় সেয়াই আছিল অমূল্য সম্পদ বিশ্বকবিৰ পৰা চিঠিৰ প্ৰত্যুত্তৰ হিচাপে এষাৰি বাক্য তেওঁলোকে লাভ কৰিছে গতিকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিবোৰ বা মানুহৰ হৃদয়ৰ বতৰা কঢ়িয়াই লৈ যোৱা চিঠিবোৰ সেইবাবে সাঁচি থ'বলগীয়া সম্পত্তি গল্পকাৰে উল্লেখ কৰি কৈছে যে চিঠি এখনত যি লিখা থাকে তাতোতকৈও ডাঙৰ কথা হ'ল তাতোতকৈও চিঠিখনৰ মূল্য বহুত বেছি কাৰণ আপোনজনৰ পৰা পোৱা এখন চিঠিত প্ৰকাশিত কেইটামান বাক্যৰ মূল্য আন বহু মূল্যৱান বস্তুতকৈ অধিক গুৰুত্বপূৰ্ণ সেইবাবে আপোনজনৰ প্ৰিয়জনৰ পৰা পোৱা এখন চিঠি আনন্দ সুকীয়া বন্ধুলৈ লিখা চিঠিখনৰ উত্তৰ পোৱাৰ আশাৰে ভূদেৱ চৌধুৰীয়ে অতি আশাৰে বাট চাই থাকে ভূদেৱ চৌধুৰী আজিকালি নিজেও চিঠিৰ কাৰণে ৰৈ থাকে তেওঁলোকৰ ফালে পিয়নজন 1 মান বজাত আহে তেওঁ ঘড়ী চাই থাকে 1 বাজিবৰ হ'লে তেওঁ বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে অৱশ্যে তেওঁ হাতত এখন কিতাপ বা আলোচনী লয় আচলতে তেওঁ পিয়নজনৰ কাৰণে ৰৈ থকা নাই কিবা চিঠি পত্ৰ থাকিলে তেওঁতো দি যাবই
ৰখি থাকিব লাগিছে কিয়? ৰখি থকাটো যেন লাজৰ কথা। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে। তেখেতেও এখন নিজে চিঠি পোৱাৰ আশাত আজিকালি ৰৈ থাকে। হয়তো তেওঁৰ মনটোৱে বিচাৰে যে বন্ধুৰ পৰা বন্ধুলৈ দিয়া চিঠিখনৰ উত্তৰ হিচাপে, প্ৰত্যুত্তৰ হিচাপে তেওঁৰ বন্ধুৰ পৰা এখন চিঠি নিশ্চয় আহিব। ব্যঞ্জনৰ আগমনৰ সময় 1 বজা আৰু সেই 1 বজাৰ আগৰ পৰা তেখেতে ঘড়ী চাই চাই ব্যঞ্জনৰ বাবে অপেক্ষা কৰে। কেতিয়াবা বাহিৰৰ কোঠাত বহে, বাহিৰৰ ফালে দৃষ্টি নিবদ্ধ কৰে। ব্যঞ্জন অহালৈ তেখেতে বাট চাই থাকে আৰু হাতত আনে যাতে তেওঁ মানসিক অৱস্থা ধৰিব নোৱাৰে, কোনেও যাতে তেওঁ চিঠিখনৰ বাবে বাট চাই থকা কথাটো ধৰা পেলাব নোৱাৰে, সেইবাবে হাতত এখন আলোচনী লৈ তেওঁ পঢ়াৰ অভিনয় কৰে। তেওঁ যেন প্ৰকৃততে ব্যঞ্জনৰ কাৰণে ৰৈ থকাই নাই, কাৰণ কিবা যদি দৰকাৰী চিঠিপত্ৰ থাকে তেনেহ'লে ব্যঞ্জনে নিশ্চয় দিবহি। গতিকে ৰখি থকাৰ প্ৰয়োজন নাই, এই ভাবিৰেই তেখেতে হাতত এখন কিতাপ বা আলোচনী তুলি লয়। কেতিয়াবা তেখেত যদি ঘৰত নাথাকে, ব্যঞ্জন অহাৰ সময়ত যদি চৌধুৰীদেৱ ঘৰত নাথাকেও, তেতিয়া তেওঁ ঘৰলৈ আহি প্ৰথমে প্ৰশ্ন কৰেহি, চিঠিপত্ৰ কিবা আহিছে নেকি? চিঠিপত্ৰ কিবা আহিছে নেকি? কেনেবাকৈ বন্ধু প্ৰশান্ত শৰ্মাৰ পৰা চিঠি আহিছে নেকি? সেই কথা বিচাৰ কৰিবৰ বাবে, বুজ ল'বৰ বাবে প্ৰশ্ন কৰে, চিঠিপত্ৰ কিবা আহিছে নেকি? তেওঁ পৰিবাৰে যুক্তিপূৰ্ণ কথা কয়। ভূদেৱ চৌধুৰীৰ পৰিবাৰে সম্পূৰ্ণ যুক্তিপূৰ্ণভাৱে উত্তৰ দিয়ে। ক'ৰ পৰা চিঠি আহিব? কোনে চিঠি দিব? সংগত প্ৰশ্ন। তেওঁৰ পত্নীয়ে কয় যে চিঠি দিবলৈ কোন আছে? চিঠি পাবলগীয়াকৈ কোনো মানুহেই নাই। কাৰণ তেওঁলোকৰ নিজৰ সন্তান, পুত্ৰ সন্তান থাকে নিজৰ লগত আৰু বিয়া দিয়া ছোৱালীজনীও থাকে একেখন চহৰতে। গতিকে পত্নীৰ পৰা এনেকুৱা এটা উত্তৰ লাভ কৰি তেখেতে ভাবে যে চিঠিখনৰ প্ৰতি প্ৰকৃততে পৰিবাৰৰ উদাসীনতা নে সেয়া অভিমান নে চৌধুৰীৰ প্ৰতি থকা অনুকম্পা। হয়তো হ'ব পাৰে যে ভূদেৱ চৌধুৰীৰ পৰিবাৰৰ চিঠিৰ প্ৰতি কোনো অনুৰাগ নাই, কোনো আসক্তি নাই। কাৰোবাৰ পৰা পাবলগীয়া চিঠিৰ বাবে তেওঁ অপেক্ষাও নকৰে বা আশাও নকৰে। অথবা এয়া সেই তেখেতৰ পৰিবাৰৰ মনৰ অভিমানো হ'ব পাৰে। কাৰণ আপোন মানুহৰ পৰা যেতিয়া বহুদিন জুৰি চিঠি এখন লাভ কৰা নহয়, কোনো খবৰ বাতৰি পোৱা নহয়, তেখেতসকলৰ বাবে ফোনেৰে যোগাযোগ কৰাও সম্ভৱ নহয়, তেনেস্থলত আপোন মানুহৰ পৰা চিঠি এখন নোপোৱাৰ বাবে হয়তো তেখেতে অভিমান ভৰা কণ্ঠৰে এনেধৰণে নিৰুদ্বেগহীনভাৱে উত্তৰ দিয়ে। আনহাতে চৌধুৰীৰ প্ৰতি থকা অনুকম্পাৰ বাবেও হয়তো তেওঁৰ পত্নীয়ে এইদৰে উত্তৰ দিব পাৰে, কাৰণ চৌধুৰীয়ে যাতে তেওঁ অকলশৰীয়া বুলি ভাবি কেৱল মাত্ৰ বন্ধুৰ চিঠিখনৰ বাবে উত্তৰৰ অপেক্ষা নকৰে। কঙালৰ দৰে কিয় তেওঁৰ এই মানসিক অৱস্থা? হয়তো পত্নীয়ে ভাবে যে তেওঁ যে নিঃস্ব হৈ পৰিছে, সেই মানসিক অৱস্থালৈ যাতে ভূদেৱ চৌধুৰী নাযায়, তাৰ বাবে হয়তো পত্নীয়ে এনেধৰণে উত্তৰ দিয়ে। তেতিয়া ভূদেৱ চৌধুৰী ভাবিছে, সঁচা কথা, কোনে তেওঁলৈ চিঠি লিখিব? তেওঁৰ ল'ৰাজন তেওঁৰ লগতে থাকে, ছোৱালীজনীৰ বিয়াও এই চহৰতে হৈছে, তেনেহ'লে লিখে কোনে? কাৰ কি প্ৰয়োজন? চৌধুৰীয়ে তেতিয়া উপলব্ধি কৰিছে, হয় ল'ৰা তেওঁৰ লগত থাকে, ল'ৰাৰ পৰা চিঠি অহাৰ কথাই নাই, ছোৱালীজনী বিয়া হৈ একেখন চহৰতে আছে, ছোৱালীৰ ফালৰ পৰা জীয়েকৰ ফালৰ পৰাও চিঠি অহাৰ কোনো আশা নাই। কিন্তু তথাপি তেওঁ আশা কৰে যে এখন চিঠি তেওঁলৈ আহিব। চিঠিৰ কাৰণেই চিঠিৰ মূল্য। চিঠি এখনে তাত যি লিখা থাকে তাতোতকৈও বহুত কিবা কিবি কঢ়িয়াই আনে। মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল। এই সামান্য কেইটামান শব্দই মনত কিমান আলোড়ন সৃষ্টি কৰিব পাৰে, কিমান বিভিন্ন অনুভূতিৰ উত্তাল তৰংগ সৃষ্টি কৰিবও পাৰে। তথাপি ভূদেৱ চৌধুৰীয়ে এখন চিঠিৰ আশা কৰে, কাৰণ চিঠি এখনত লিখা কেইটামান শব্দই মানুহৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰিব পাৰে, বিভিন্ন অনুভূতিৰে হৃদয়খন দোলা দি যাব পাৰে। আৰু সেই মুহূৰ্ততে চৌধুৰীদেৱৰ বিয়াৰ ঠিক কিছুদিন পিছতেই ঘটা এটা অভিজ্ঞতাৰ কথা মনত পৰিছে। গল্পত উল্লেখ কৰি কৈছে
বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে চৌধুৰী কিছুদিন অকলে বাগানত আছিল। তেওঁৰ পৰিবাৰক কিছুদিনৰ কাৰণে গাঁৱৰ ঘৰত থৈছিল। কৰ্মসূত্ৰে চৌধুৰীয়ে চাকৰিৰ খাতিৰত কিছুদিন অকলে থাকিব লগা হৈছিল আৰু তেওঁৰ পৰিবাৰ আছিল তেখেতসকলৰ নিজৰ গাঁৱৰ ঘৰত। তেতিয়া পৰিবাৰৰ খবৰ বাতৰি ল'বৰ বাবে, কুশল বাৰ্তা সুধিবৰ বাবে কেইবাদিনৰ মূৰত লাভ কৰা এখন চিঠিয়ে আছিল একমাত্ৰ মাধ্যম। গতিকে চৌধুৰীদেৱে অতি আগ্ৰহেৰে সেই চিঠিখনৰ বাবে বাট চাইছিল। চিঠিখনত লিখা মই ভালে আছো এই শব্দকেইটাই যেন চৌধুৰীদেৱক বহুখিনি কথাৰ সম্ভেদ দি গৈছিল। তেতিয়া পৰিবাৰৰ চিঠিৰ কাৰণে কি ব্যাকুল প্ৰতীক্ষা, কিমান আকুলতাৰে সৈতে পৰিবাৰৰ চিঠিখনলৈ চৌধুৰীদেৱে বাট চাইছিল, সেই কথা চৌধুৰীদেৱৰ মনত পৰিছে। টিংখাঙৰ পৰা বাগানৰ ডাক আনিছিল ফাগু নামৰ বনুৱাজনে। ডাক লৈ আহোঁতে তাৰ 3মান বাজে। যিবোৰ দিনত পৰিবাৰৰ চিঠি আহিব পাৰে সেই কেইদিন 2 বজাৰ পিছত তেওঁ ধৈৰ্য ধৰি থাকিব নোৱাৰে। চাইকেলখন লৈ তেওঁ ওলাই যায় টিংখাঙলৈ কমেও 4 মাইল আৰু সেই পৰিবাৰৰ চিঠিৰ কাৰণে তেখেতে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। চিঠিখনৰ বাবে আহিবলগীয়া চিঠিখনৰ বাবে নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰাৰ সাহস তেওঁৰ নাথাকে। গতিকে যিজন বনুৱাই টিংখাঙৰ পৰা বাগানৰ ডাক আনিছিল, টিংখাঙৰ পৰা আনিবলগীয়া হৈছিল ডাক অৰ্থাৎ চিঠিপত্ৰ, সেই ডাক অনা বনুৱাজন আহি পোৱাৰ আগতেই, নিৰ্দিষ্ট সময়তকৈ আগতেই তেখেত আগবাঢ়ি যায়। যিকেইটা দিনত সাধাৰণতে চৌধুৰীদেৱৰ পৰিবাৰৰ পৰা চিঠিপত্ৰ পোৱাৰ সুবিধা থাকে, সেইদিনা তেওঁ সময়তকৈ আগত অধৈৰ্য হৈ ঘৰৰ পৰা গুচি যায় চাইকেলখন লৈ ফাগুক লগ ধৰিবৰ বাবে। আৰু টিংখাঙলৈ কমেও 4 মাইল। এই 4 মাইল বাট তেখেতে আগতীয়াকৈ গৈ চিঠিখনৰ বাবে অপেক্ষা কৰে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পাছৰ অংশটো আমি পাছৰ ক্লাছত আলোচনা কৰিম।